গুড মৰ্ণিং এভৰিৱান। এই ৰাতিপুৱা চাহ ৰুটি বনোৱা হৈ গ'ল, এতিয়া চব্জি বনাওঁ আৰু। আজি আমাৰ দুপৰীয়া চব্জি হ'ল তিতা কেৰেলা, কাটি থৈ দিলোঁ তিতা কেৰেলা। এইফালে লগতে আলু আৰু তিতা কেৰেলা চব্জি হ'ব, আৰু পিঁয়াজ জলকীয়া কাটি ৰেডি কৰি থৈছোঁ। এতিয়া তিতা কেৰেলা আৰু আলু চব্জি বনাবৰ কাৰণে ৰেডি আৰু হৈ গ'ল। এতিয়া তিতা কেৰেলা বনাবৰ কাৰণে আলুটো আগতে ফ্ৰাই কৰি লওঁ। আগতে ফ্ৰাই কৰি লওঁ। আগতে দি ল'লোঁ তিতা কেৰেলা ভাজাত। তিতা কেৰেলা ভাজিত আলুটো দিলোঁ, আলুটো আগতে ফ্ৰাই কৰি লৈছিলোঁ। আজি তিতা কেৰেলা আৰু আলুৱে ভাজা আছিলে, ধুনীয়াকৈ বনাইছোঁ দেই তিতা কেৰেলা আলু ভাজা, খাই কিন্তু মজা লাগিব।